আমি যি অপাৰেশ্যন কৰিছো ৰূপম অসম, যি উলফাৰ অপাৰেশ্যনেল কমাণ্ডাৰ বুলি কয় আৰু সেল্ফ ষ্টাইল ব্ৰিগেডিয়াৰ, তেওঁলোকে বহুতখিনি যি ক্ৰিমিনেল এক্টিভিটি আছে জড়িত আছিলে। বিশেষৰূপে আমাৰ প্ৰাক্তন ওচি বৰডুমচা ভাস্কৰ কলিয়াতে তেওঁ হত্যাকাণ্ডত জড়িত আছিলে। বহুতখিনি আৰ্মি ওপৰত, পুলিচ ওপৰত, চিভিলিয়ান মানুহ ওপৰত এটাকত জড়িত আছিলে আৰু কিছুমান আৰ্ম ফৰ্চেছ ওপৰত এম্বুছত জড়িত আছিলে। এইটো ৰূপম অসম যি আছে, যোৱা 4-5 মাহৰ আমি এইটো খবৰ পাই আছিলো কি তেওঁ অৰুণাচল প্ৰদেশ আৰু অসম বৰ্ডাৰত ঘূৰি আছে। বিশেষৰূপে নামচাই, লোহিত, চাংলাং ডিষ্ট্ৰিক্ট আৰু তিনচুকীয়াৰ পৰা মাৰ্ঘেৰিটা এৰিয়া, জাগুনি এৰিয়াত তেওঁলোকে ঘূৰি আছে, ধন দাবী কৰি আছে। এইটোৰ ওপৰত আমি অপাৰেশ্যন লঞ্চ কৰিছো। আমি অৰুণাচল পুলিচৰ কোঅপাৰেশ্যন পাইছো, আমাৰ অসম পুলিচ আছে, বিভিন্ন অসম পুলিচৰ ডিষ্ট্ৰিক্ট আছে, হাদিয়া আছে, তিনচুকীয়া আছে। আমি মিলি অপাৰেশ্যন লঞ্চ কৰিছো, আৰ্ম ফৰ্চেৰ লগত অপাৰেশ্যন লঞ্চ কৰিছো। আৰু আজি আমি ৰাতিপুৱা যি অপাৰেশ্যন লঞ্চ কৰিছিল, নেতৃত্ব কৰিছিলে আমাৰ এডিশ্যনেল স্পেট কোৱাৰ্টাৰ আৰু SDPO আৰু আমাৰ লগত আৰ্ম ফৰ্চেছটো আছিলে, তেওঁলোকৰ নেতৃত্বত এইটো আমি ছাকচেছ পাইছো। লগতে এতিয়া অপাৰেশ্যন চলি আছে, আমি আৰ্মছ পাইছো, কিছুমান মেটেৰিয়েল পাইছো আৰু আকৌ আমাৰ অপাৰেশ্যন আগুৱাই চলি আছে। আৰু বাকীবিলাক মেম্বাৰ আছে গ্ৰুপৰ, তেওঁলোকৰ ওপৰত আমাৰ পুলিচে আৰু আৰ্ম ফৰ্চেছ এতিয়ালৈকে অপাৰেশ্যন কৰি আছে। আৰু কিছুমান সময় পিছত আমি যি আপডেট আছে সম্পূৰ্ণ আপডেট আপোনাক নিশ্চিত দিম।